Dear student, welcome to my YouTube channel. আমার দশম শ্রেণীর বিজ্ঞান আলোচনা হৈ আছিল অধ্যায় 3 ধাতু আৰু অধাতু মেটেল এণ্ড নন মেটেলছ। এতিয়া চোৱা কোৱেশ্চন আলোচনা কিতাপৰ কিছুমান কোৱেশ্চন দিয়া হৈছে, এইবোৰ তোমালোকে মনোযোগ দিয়া। কোৱেশ্চন নম্বৰ 1, ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু, মানে ধাতু একোটাৰ উদাহৰণ দিয়া, এইবোৰৰ ধাতুৰ উদাহৰণ দিয়া, কেৱল ধাতু অধাতু নহয়। ধাতু একোটার উদাহরণ দিয়া যি ধাতু 1 নম্বৰ সাধারণ উষ্ণতাত জুলিয়া। সাধারণ উষ্ণতাত জুলিয়া ধাতু তোমালোকক আগৰ ভিডিঅ'ত আলোচনা কৰাই হৈছে। এইটো হৈছে আমাৰ কি মাৰ্কাৰী, মাৰ্কাৰী Ag পাৰা, তাৰ মানে এইটো সাধারণ উষ্ণতাত জুলিয়া বা তৰল ধাতু মাৰ্কাৰী Ag। তাৰপিছত 2 নম্বৰ কটাৰীৰে কাটিব পাৰি, তাৰ মানে কোমল বা নৰম ধাতু। কটাৰীৰে কাটিব পৰা ধাতু কেইবাটাও আছে, এটা দিলে হ'ল, যেনেকুৱা সোডিয়াম, পটাছিয়াম, মেগনেছিয়াম, এইবোৰ। লেডো কাটা যায়, সীসা বা সিহ কাটা যায়, তাহলে সোডিয়াম দিব পাৰে, সোডিয়াম এটা দিলে হ'ল সোডিয়াম, সোডিয়াম। তাৰপিছত 3 নম্বৰ আহিল তাপৰ আটাইতকৈ সুপৰিবাহী। তাপ বা বিদ্যুতৰ হয়, কিতাপত তাপৰ দিছে, বিদ্যুতৰ তোমালোকে মনত ৰাখিবা। তাপৰ আটাইতকৈ সুপৰিবাহী, তাৰমানে গুড কণ্ডাক্টৰ। তাপৰ বা ইলেক্ট্ৰিচিটি আৰু হিটৰ গুড কণ্ডাক্টৰ, তাপৰ আটাইতকৈ সুপৰিবাহী। এইটো মনত ৰাখিবা তোমালোকে। এইটো হৈছে আমাৰ ৰূপ, চিলভাৰ, ৰূপ Ag, ৰূপ। আমি যে ৰূপ বা ৰূপা বুলি কওঁ, ৰূপ, চিলভাৰ। চিলভাৰ বহুত মানুহে ভুল কৰি এলুমিনিয়ামক চিলভাৰ বুলি কয়। তোমালোকে যেহেতু তোমালোক ছাত্ৰ, এই ভুলটো নকৰিবা। চিলভাৰ মানে ৰূপ। তাৰপিছতে 4 নম্বৰ তাপৰ কম পৰিবাহী, তাপ আৰু বিদ্যুতৰ কম পৰিবাহী। এইটো কেইবাটাও ধাতু আছে, তাৰমানে ইয়াত মাৰ্কাৰীও হয় আৰু কি হয় আমাৰ লেড হয়। তাৰমানে লেড দিব পাৰে, লেড মানে PB, সিহ, লেড, লেড মানে সিহ, আমি ঘৰুৱাত সিহ কওঁ, সীসা, লেড। তাৰমানে এইকেইটা হৈ গ'ল। এতিয়া চোৱা ধাতুৰ অক্সাইড, ধাতুৰ অক্সাইড কিছুমান আছে। সেই অক্সাইডবোৰে কি কৰে, পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্সাইড উৎপন্ন কৰে। কিছুমান ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্সাইড উৎপন্ন কৰে। তাৰমানে সেই ধাতুৰ অক্সাইডক, তাৰমানে ক্ষাৰক, ধাতুৰ অক্সাইডবোৰক সাধাৰণতে ক্ষাৰক বুলি কোৱা, ক্ষাৰক, বেছ। সেই কিছুমান ধাতু আছে, বেছিভাগে কম সংখ্যক ধাতুৱে পানীৰ লগত, ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰ উৎপন্ন কৰে, এলকালি। কম সংখ্যক ধাতুৰ অক্সাইডে, বেছি সংখ্যক ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া নকৰে। কম সংখ্যক, কিছু সংখ্যক ধাতুৰ অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰ উৎপন্ন কৰে, তাৰমানে হাইড্ৰক্সাইড উৎপন্ন কৰে। যেনেকুৱা চোৱা সোডিয়াম, সোডিয়াম অক্সাইড, সোডিয়াম অক্সাইড, এইটো সোডিয়াম অক্সাইড হয়, এইটো গোটা। এইটো পানীৰ লগত বিক্ৰিয়া কৰি, পানী হৈছে লিকুইড এল, বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। সোডিয়াম হাইড্ৰক্সাইড, এইটো কি হ'ব, বেলেঞ্চ কৰিলে কিমান হ'ব, এইটো 2 দিব লাগিব, 2 দিলে হ'ল, 2টা হাইড্ৰজেন, 2টা অক্সিজেন, 2টা সোডিয়াম। এইটো একোৱা সলিউশ্যন, তাৰমানে জলীয় দ্ৰৱ, জলীয় দ্ৰৱ। এইটোৰ নাম হৈছে ক্ষাৰ, এইটো হৈছে ক্ষাৰক, এইটো ক্ষাৰ। সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰ বুলি কোৱা, ক্ষাৰ, এইটো ক্ষাৰ, ক্ষাৰ, এলকালি, ইংৰাজীত এলকালি বুলি কোৱা হয়। ঠিক তেনেকৈ পটাছিয়াম, পটাছিয়াম অক্সাইড, এইটো সলিড গোটা, পানীৰ লগত বিক্ৰিয়া কৰি, পানী এল লিকুইড, বিক্ৰিয়া কৰি কি কৰিব, 2 আয়তনৰ পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব। এইটো একোৱা সলিউশ্যন, এইটোও ক্ষাৰ। এতিয়া মনত ৰাখিবা, এটা কুৱেশ্যন হয় যে কিছুমান ধাতুৰ অক্সাইডে, কম সংখ্যক ধাতুৰ অক্সাইডে, ধাতুৰ অক্সাইড মানে ক্ষাৰক, এইবোৰক ক্ষাৰক বুলি কোৱা হয়, ক্ষাৰক। কম সংখ্যক ধাতুৰ অক্সাইড, ক্ষাৰকে পানীৰ লগত বিক্ৰিয়া কৰি সেই ধাতুৰ হাইড্ৰক্সাইড উৎপন্ন কৰে, জলীয় দ্ৰৱ, সেইবোৰক ক্ষাৰ বুলি কোৱা হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যনত আহোঁ। এতিয়া ধাতুৰ
এচিডৰ লগত বিক্ৰিয়া ধাতুৰ এচিডৰ লগত বিক্ৰিয়া ধাতুৰ এচিডৰ লগত ধাতু এচিডৰ লগত বিক্ৰিয়া যেনেকুৱা ধৰা ধাতু যোগ এচিড এচিড মানে হাইড্ৰক্লৰিক লঘু হাইড্ৰক্লৰিক এচিড হ'ব পাৰে সালফিউৰিক এচিড হ'ব পাৰে না এচিড ইয়াত এচিড দিল বিক্ৰিয়া কৰি উৎপন্ন কৰিব ধাতব লৱণ প্লাস হাইড্রোজেন গ্যাস যিকোনো একটা এক্সাম্পল লব পারা যিকোনো উদাহরণ লব পারা ধাতু প্লাস এসিড এসিড মানে লঘু হাইড্রোক্লোরিক এসিড সালফিউরিক এসিড নাইট্রিক এসিড কিন্তু সকলো ধাতুৰ লগত বিক্রিয়া কৰে কিন্তু হাইড্রোজেন গ্যাস উৎপন্ন নকৰে মনত ৰাখিবা নাইট্রোজেন গ্যাস এটি জারক তেনেহলে নাইট্রিক এসিড জারক এসিড হয় আৰু লঘু হাইড্রোক্লোরিক এসিড বা সালফিউরিক এসিডে ধাতুৰ লগত বিক্রিয়া কৰি সেই ধাতুৰ লৱণ হ'ব ধাতব লৱণ আৰু হাইড্রোজেন গ্যাস তাৰমানে ধাতুৰ এটা প্ৰধান ধৰ্ম এচিডৰ লগত বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰে এইটো ধাতুৰ ধৰ্ম ধাতু এচিডৰ লগত বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰে কিন্তু কিছু কম সংখ্যক এচিড আছে যেনেকুৱা নাইট্রিক এচিডে ধাতুৰ লগত বেছিভাগ ধাতুৰ লগতে বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰিব নোৱাৰে কেৱল ম্যাঙ্গানিজ আৰু ম্যাগনেসিয়ামৰ লগত লঘু নাইট্রিক এচিডে বিক্রিয়া কৰি হাইড্রোজেন গ্যাস উৎপন্ন কৰিব পাৰে এই দুটা ধাতুৰ লগত Mg আৰু Mn ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজ এটা একটা উদাহৰণ দিয়া বহুত উদাহৰণ আমি দিব পাৰো জিংক ধাতু প্লাস 2 আয়তনৰ হাইড্রোক্লোরিক এসিড লব একেবাৰে ব্যালেন্স হ'ব হাইড্রোক্লোরিক এসিড বিক্রিয়া কৰি হ'ব জিংক ক্লোরাইড মানে জিংক ধাতুৰ লৱণ আৰু এইফালে হাইড্রোজেন গ্যাস বুজি পাইছা ব্যালেন্সটো জিংক এটা ক্লোরিন দুটা হল জিংক ক্লোরাইড জিংক ধাতুৰ লৱণ আৰু হাইড্রোজেন গ্যাস ঠিক তেনেকৈ আয়ৰন লব পাৰা আয়রন প্লাস হাইড্রোক্লোরিক এসিড বিক্রিয়া কৰি হ'ব ফেরিক ক্লোরাইড প্লাস হাইড্রোজেন গ্যাস এনেকুৱা বিভিন্ন ধাতু আমি লৈ কৰিব পাৰোঁ তাৰপিছত আমি সোডিয়াম ল'ব পাৰোঁ কেলছিয়াম ল'ব পাৰোঁ এনেকৈ লোৱা যায় তাৰপিছত মনত ৰাখিবা যে ইয়াত লঘু হাইড্রোক্লোরিক এসিড ল'লেও হ'ব সালফিউরিক এসিড ল'লেও হ'ব কিন্তু আমি যদি নাইট্রিক এসিড লওঁ নাইট্রিক এসিড বেছিভাগ ধাতুৰ লগত বিক্রিয়া কৰে কিন্তু হাইড্রোজেন গ্যাস উৎপন্ন নহয় নাইট্রিক এসিড এবিধ জারক এসিড হয় যে নাইট্রিক এসিডে ধাতুৰ লগত বিক্রিয়া কৰি কি হ'ব পানী উৎপন্ন কৰিব আৰু সেই ধাতুৰ লৱণ আৰু পানী উৎপন্ন কৰিব নাইবা পানীৰ লগত নাইট্ৰাছ অক্সাইড নাইট্ৰজেনৰ অক্সাইড উৎপন্ন কৰে যে ইয়াত নাইট্রিক এসিডে কেৱল দুটা ধাতুৰ লগত বিক্রিয়া কৰে এইটো হৈছে ম্যাগনেসিয়ামৰ লগত বিক্রিয়া কৰে নাইট্রিক এসিড HNO3 বিক্রিয়া কৰি উৎপন্ন হ'ব কি এইটো 2 আয়তনৰ দিয়া এইটো হ'ব ম্যাগনেসিয়াম নাইট্রেট আৰু ইফালে হাইড্রোজেন গ্যাস মনত ৰাখিবা ম্যাগনেসিয়ামৰ যোজ্যতা 2 নাইট্রেটৰ যোজ্যতা 1 তেনে ইয়াৰ যোজ্যতাটো ইফালে লিখা হয় আৰু ম্যাগনেসিয়ামৰ যোজ্যতা 2 ইফালে লিখা হয় 1 টো লিখা নহয় তেনেহ'লে এইটো 2 আয়তনৰ নাইট্রেট আৰু দুটা হাইড্রোজেন গ্যাস এইটো হাইড্রোজেন গ্যাস হয় ঠিক তেনেকৈ ম্যাঙ্গানিজৰ লগত নাইট্রিক এসিডে বিক্রিয়া কৰে ম্যাঙ্গানিজ একটা ধাতু হয় ই বিক্রিয়া কৰি ম্যাঙ্গানিজ নাইট্রেট ম্যাঙ্গানিজৰ যোজ্যতা 2 ম্যাঙ্গানিজ নাইট্রেট প্লাস এইফালে হাইড্রোজেন গ্যাস তেনেহ'লে ধাতুৰ এচিডৰ লগত বিক্রিয়া আমি বুজিলো তোমালোকে এনেকৈ উদাহৰণ বহুত আছে শিকিবা যে ধাতু আৰু এচিড বিক্রিয়া কৰি ধাতব লৱণ আৰু হাইড্রোজেন গ্যাস তাৰপিছত আহো আমি সক্ৰিয়তা শ্ৰেণী তাহলে ধাতুবোৰৰ সক্ৰিয়তা শ্ৰেণী ভেরি ইম্পৰ্টেণ্ট সক্ৰিয়তা শ্ৰেণী এক্টিভিটি সিরিজ ধাতুৰ এক্টিভিটি সিরিজ এইটো আমাৰ জানিবই লাগিব ইয়াৰ পৰা বহুত আমাৰ কোৱেশ্চন থাকে বহুত প্ৰবলেম থাকে সেইবোৰ আমি সলভ কৰিব পাৰোঁ
ধাতুৰ মেটেলৰ এক্টিভিটিছিল ধাতুৰ চোৱা একেবাৰে সক্ৰিয় ধাতু হৈছে পটাছিয়াম, তাৰপিছত হ'ল ছডিয়াম, তাৰপিছত হ'ব কেলছিয়াম, তাৰপিছত হ'ব মেগনেছিয়াম, তাৰপিছত হ'ব এলুমিনিয়াম। এই পাঁচটা ধাতু আটাইতকৈ বেছি সক্ৰিয়, এই পাঁচটা। তাৰপিছত আহিব আমাৰ জিংক 10টা, তাৰপিছত আহিব আমাৰ আইৰণ, তাৰপিছত আহিব লেড, তাৰপিছত হাইড্ৰজেন, ইয়াত হাইড্ৰজেনটো অধাতু, তাৰপিছত হ'ব কপাৰ, মাৰ্কাৰী, চিলভাৰ আৰু গোল্ড। এই চোৱা এইবোৰ মনত ৰাখিব লাগিব আমাৰ এই পাঁচটা ধাতু। এইটো হৈছে পটাছিয়াম, তোমালোকে নিশ্চয় জানা পটাছিয়াম। এইটো ছডিয়াম, এইটো কেলছিয়াম, এইটো মেগনেছিয়াম, এইটো এলুমিনিয়াম, এইটো জিংক 10টা, এইটো আইৰণ, এইটো লেড সিহ, এইটো হাইড্ৰজেন অধাতু। হাইড্রোজেন তোমালোকে জানা লেখার দরকার। এইটো কপার Cu, এইটো মার্কারি পারাই লিখিলো, মার্কারি লিখিলে হয়। এইটো সিলভার গোল্ড, সিলভার মানে রূপ, গোল্ড হন। তেনেহলে আটাইতকৈ বেছি সক্রিয় এই পাঁচটা পটাছিয়াম, সোডিয়াম, ক্যালসিয়াম, ম্যাগনেসিয়াম, অ্যালুমিনিয়াম। এই পাঁচটা আটাইতকৈ বেছি সক্রিয়, এই পাঁচটা আটাইতকৈ বেছি সক্রিয়, মানে মোর একটিভ। আর এই তিনটা হচ্ছে জিংক, আয়রন, লেড। এই তিনটা কম সক্রিয়। তাৰপিছত হাইড্রোজেন অধাতু। হাইড্রোজেনে যেহেতু ধাতুৰ নিচিনা ধৰ্ম দেখুৱায়, পজিটিভ আয়ন সৃষ্টি কৰে, সেইকাৰণে ইয়াক হাইড্রোজেন অধাতু হলেও ইয়াৰ স্থান দিয়া হৈছে পজিটিভ আয়ন সৃষ্টি কৰাৰ কাৰণে ইয়াৰ স্থান পাইছে। হাইড্রোজেনৰ তলত আছে কপাৰ, তাম, মাৰ্কাৰী, তাৰপিছত সিলভাৰ, গোল্ড। এইবোৰ হৈছে কম একেবাৰে আটাইতকৈ কম। এইবোৰ মজলীয়া সক্ৰিয় বুলিও কোৱা যায়, কম সক্ৰিয় বা মজলীয়া সক্ৰিয়, মজলীয়া দিলে হ'ব, মজলীয়া সক্ৰিয়। আৰু এইটো হৈছে কম, একেবাৰে কম সক্রিয়, আটাইতকৈ কম বা আটাইতকৈ দিব পাৰা, আটাইতকৈ কম সক্রিয়। এতিয়া কথা হৈছে এইবোৰ আমাৰ মনত ৰাখিব লাগিব। মনত ৰখাৰ উপায় কি? তোমালোকে মনত ৰাখিব নোৱাৰিবা নিশ্চয়। মনত ৰখাৰ এটা কায়দা তোমালোকে শিকি লোৱা, কেনেকৈ মনত ৰখা যায়। পটাছিয়াম, সোডিয়াম, ক্যালসিয়াম, ম্যাগনেসিয়াম, অ্যালুমিনিয়াম এই পাঁচটা হৈছে আটাইতকৈ সক্রিয়। এনে সিরিয়ালি এনেকৈ সক্রিয়তা ক্ৰমান্বয়ে কমি গৈছে। আটাইতকৈ বেছি সক্রিয় পটাছিয়াম, তাৰপিছত সোডিয়াম, তাৰপিছত সক্রিয়তা শ্রেণী ক্ৰমান্বয়ে অধক্ৰম হৈছে, এইটো অধক্ৰম। তাৰপৰা ডিসেন্ডিং অৰ্ডাৰ, অধক্ৰম। ওপৰত ঊৰ্ধ্বক্ৰম, তলৰ পৰা ওপৰলৈকে ঊৰ্ধ্ব, তাৰপিছত ওপৰৰ পৰা তললৈ সক্রিয়তা কমি আহিছে, ডিসেন্ডিং অৰ্ডাৰ। এনেকৈ তোমালোকে এইবোৰ মনত ৰখাৰ কাৰণে চাবা, ইয়াৰ পাঁচটা ধাতু, এই পাঁচটা 5 নম্বৰ ধাতু পাঁচটা আটাইতকৈ বেছি সক্রিয়, মোর একটিভ। তাৰপিছত এই তিনিটা হ'ল জিংক, আয়ৰন আৰু লেড। এই তিনিটা হৈছে মজলীয়া সক্রিয় বা মধ্যমীয় সক্রিয় বা কম সক্রিয়। আৰু আটাইতকৈ কম সক্রিয় এই চাৰিটা, কপাৰ, মাৰ্কাৰী, সিলভাৰ, গোল্ড। তেনেহ'লে তোমালোকে মনত ৰখাৰ কাৰণে এটা ধেমালিৰ চলেৰে এই গানৰ দৰে কৈ দিলে হ'ব, গান। কিন্তু গান তোমালোকে গানৰ নিচিনা ক'ব পাৰা, যে কেনেকৈ, যে ইয়াত তোমালোকে লিখিব পাৰা, এইটো হৈছে প, তাৰপিছত চা, পচা, কে, মে, এ। তাহলে পচা কে মে এ, পচা কে মে এ। তাৰপিছত এই তিনিটা ক'ব পাৰা, জি আ, জি আলে, জি আলে। তাহলে তোমালোকে
ধেমালিৰ চলেৰে গানৰ দৰে মনত ৰাখিব পাৰে এটা গান গাই দিবা কি গান গাই দিবা পচাকে মে জিয়ালে পচাকে মে জিয়ালে পচাকে মে জিয়ালে তেনে ইয়াত পচা প মানে পটাছিয়াম সা মানে সোডিয়াম কে মানে ক্যালসিয়াম মে মানে ম্যাগনেসিয়াম এ মানে অ্যালুমিনিয়াম আর জিয়ালে জি মানে জিংক আ মানে আইৰণ লে মানে লেড ঠিক হয় এনেকৈ মনত ৰাখিব পাৰা আৰু একেবাৰে কম সক্ৰিয় এইবোৰ তোমালোকে এনে মনত ৰাখিবা কপাৰ মানে তাম জানা কপাৰৰ পিছত পাৰা মাৰ্কাৰী মাৰ্কাৰৰ পিছত ৰূপ আৰু ধন তাৰপিছত প্লেটিনামো হ'ব পাৰে আটাইতকৈ কম সক্ৰিয় এনেকৈ তোমালোকে মনত ৰাখিব পাৰা তেনেহ'লে এইটো ম্যাক্সিমাম তোমালোকে মনত ৰাখিবা এইটো গানৰ দৰে মনত ৰাখিবা এইটো ধাতুৰ সক্ৰিয়তা শ্ৰেণী পচাকে মে জিয়ালে পচাকে মে জিয়ালে এনেকৈ তোমাৰ বন্ধু বান্ধৱীৰ লগত তোমালোকে জকিঙা কৰিব পাৰা ৰবাৰ কৰিব পাৰা এইটো কি বলিয়া হৈছে নেকি এইটো কি গান গায় এইটো কি ভাষা এনেকৈ তোমালোকে মনত ৰাখিব পাৰা বেলেগৰ লগত তোমালোকে হাস্যৰস কৰিব পাৰা পচাকে মে জিয়ালে বাৰে বাৰে মুখস্থ হৈ যাব লিখি ল'বা তোমালোকে পচাকে মে জিয়ালে পচা প মানে পটাছিয়াম সা মানে সোডিয়াম কে মানে ক্যালসিয়াম মে মানে ম্যাগনেসিয়াম এ মানে অ্যালুমিনিয়াম পচাকে মে জিয়ালে জি মানে জিংক আ মানে আইৰণ লে মানে লেড সি আৰু অধাতু আহি গ'ল তেতিয়া হাইড্ৰজেন তাৰ তলত হাইড্ৰজেন আৰু একেবাৰে কম সক্ৰিয় কপাৰ তাম মনত ৰাখিবা কপাৰৰ পিছত পাৰা দিবা পাৰাৰ পিছত সিলভাৰ গল্ড তেনেহ'লে আজিলৈ ইমানতে ধন্যবাদ।